PDCL হাই হাই নন্দিতা গাড়ুসার কাম নাই PDCL হাই স্মার্ট মিটার ঘুরাই লব লাগিবই স্মার্ট টকাইত আমাক নালাগে স্মার্ট পকেট মাৰ আমাক নালাগে স্মার্ট লুণ্ঠনকাৰী আমাক নালাগে স্মার্ট মিটার ঘুরাই লব লাগিবই সমস্ত আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে বহুতৰ বিল আহিছে বিল অহাৰ কাৰণে কিছুমান মানুহৰ বহুত অসুবিধা হৈছে এই গতিকে মানে প্ৰতিবাদ কৰিবলৈ আহিছে এইখিনি চৰকাৰে যেন আমাৰ মুখ্যমন্ত্ৰীয়ে এইখিনি যেন আমাৰ সমস্ত মানে ৰাইজক সহায় কৰি দিয়ে মই এইখিনি অনুৰোধ মিটাৰবোৰ ঘূৰাই দিছে নেকি আমাৰ মিটাৰ আহিছে আজি বহুত আহিছে মিটাৰ অন্তত 150-200 মান মিটাৰ আহিছে ঘূৰাই আনিছে অসুবিধাৰ কাৰণে মিটাৰ বিল বহুত বাঢ়িছে আমাৰ মানে দিনে 2 টকা 3 টকা 2.5 টকা বাঢ়িছে তেতিয়াহ'লে মাহটোত কিমান বাঢ়িব বহুত অসুবিধা হৈছে ৰাইজৰ গতিকে আমি সমস্ত ৰাইজ ওলাই আহিছোঁ আমাৰ ভালেকেইটা আমাৰ গোটেই ডিমৌ সমষ্টিটোৰ মানে ৰাইজসকল ওলাই আহিছে গাঁওবাসী ওলাই আহিছে বহুত হেৰি হৈছে মানে অসুবিধা হৈছে মানে চাওক আমি এতিয়া দ্বিতীয় পৰ্যায়ৰ স্মাৰ্ট মিটাৰ বিৰোধী আন্দোলন সমগ্ৰ অসমত আৰম্ভ কৰিছোঁ প্ৰথম পৰ্যায়ত আমি স্মাৰক পত্ৰৰ জৰিয়তে স্থানীয় আটাইবিলাক উপসংমণ্ডল কাৰ্যালয়বিলাকত আমি জনাইছিলোঁ যে স্মাৰ্ট মিটাৰটো অবৈধভাৱে জোৰ জবৰদস্তি আমাৰ মানুহৰ ঘৰত লগাই দিছে এই স্মাৰ্ট মিটাৰটো স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে স্মাৰ্ট পকেট মাৰলৈ পৰ্যবেক্ষিত হৈছে এইটো আমাক নালাগে কিন্তু আমি দেখিলোঁ যে কোনো কাৰ্যালয়ে বা শক্তি বিভাগে APDCL কোনো ধৰণৰ স্মাৰ্ট মিটাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে আমি বান্ধি দিয়া 1 মাহ 15 দিন সময় পাৰ হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমি আমাৰ ৰাইজে আমাক কৈছে যে আপোনালোকক লগত লৈ গৈ আমি স্মাৰ্ট মিটাৰবিলাক সমজাই দিম কাৰণ এই ডকাইতটো আমি পুহি ৰাখিব নোৱাৰোঁ গতিকে ইতিমধ্যে বিভিন্ন ঠাইত আমাৰ কৃষক মুক্তি উদ্যোগত আৰম্ভ হৈছে আন দল সংগঠনো আমাৰ লগত আছে ৰাইজ ওলাই আহিছে গতিকে আমি আজিৰ দিনটোতো ডিমৌ উপসংমণ্ডল কাৰ্যালয় আৰু গোলাঘাটৰ সৰুপথাৰ টেঙানী দুঠাইত আমাৰ কাৰ্যসূচী চলি আছে আমি স্মাৰ্ট মিটাৰসমূহ খুলি ঘূৰাই দিছোঁ আমাৰ স্পষ্ট কথা যে পুৰণি ডিজিটেল মিটাৰটো আমাক ঘূৰাই লাগে যিটো ডিজিটেল মিটাৰ 1350 টকা দি আমি কিনি লৈছিলোঁ যিটো ডিজিটেল মিটাৰ ওয়াৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে যিটো ডিজিটেল মিটাৰ ধুনীয়াকৈ আহি আছিলে আৰু APDCL স্বীকাৰ কৰে যে পুৰণি ডিজিটেল মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰটো ক্ষেত্ৰত এফিচিয়েঞ্চি বা কাৰেক্টনেছৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই কেৱল মাত্ৰ তেওঁলোকে ৰিমোটৰ জৰিয়তে যাতে অফিচৰ পৰা আমাৰ মিটাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁলোকে যাতে ইচ্ছা কৰিলে আমাক ডিসকানেক্ট কৰি ভাবুকি দিব পাৰে সেই কাৰণে তেওঁলোকে এই দুটা সুবিধাৰ কাৰণে স্মাৰ্ট মিটাৰ লৈছে আৰু এই কথাটো যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য একেবাৰে প্ৰতীয়মান যোৱালে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বেৰেচালে কোবোৱা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ এটাও শব্দ ক'ব নোৱাৰে তেওঁ কৈছে যে তেওঁক হেনো কোনোবা সাংবাদিকে ফোন কৰিছে যে আজি দুদিনৰ পৰা স্মাৰ্ট মিটাৰ কনজাম্পশনটো তললৈ নামি আহিছে মই কওঁ আপোনালোকক সুধিছোঁ আপোনালোকৰটো কমা নাই অসমৰ সাংবাদিকৰ কমা নাই কোন সাংবাদিকে তেওঁক জনালে এক আৰু দ্বিতীয় কথা হৈছে তেওঁ যে ক'লে যে স্মাৰ্ট মিটাৰ কনজাম্পশন কমি আহিছে অহা 3 মাহলৈকে স্মাৰ্ট মিটাৰ কনজাম্পশন নুঠে তাৰমানে ডাঙৰীয়া আপুনি স্বীকাৰ কৰিলে যে আমি যে কৈ আছিলোঁ যে আপোনালোকৰ হাতত চাবি কাঠি আছে APDCL শক্তি বিভাগে যে স্মাৰ্ট মিটাৰ নিয়ন্ত্ৰণ কৰিব পাৰে যোৱাকালি আপুনি এইটো স্বীকাৰ কৰিলে যে অহা 3 মাহলৈ নুঠে যদি নহয় আপুনি কেনেকৈ গম পালে তাৰ মানে মানুহে যেতিয়া আন্দোলন কৰিব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিলটো কমাই দিব আৰু মানুহ যদি ঠাণ্ডা হৈ যায় ঠাণ্ডা দিন আহে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল কমাই দিব আকৌ যদি মানুহ গৰম হৈ যায় মানুহে আন্দোলন কৰে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল আকৌ বঢ়াই দিলে ৰাইজে আন্দোলন কৰিব লাগিব তাৰমানে কথাটো সেইটোৱে যেতিয়া মানুহে আন্দোলন কৰিব তেতিয়া কমাই দিবা আৰু নহ'লে বঢ়াই দিবা সেইটো কেতিয়াও হ'ব নোৱাৰে এতিয়া তাৰমানে আন্দোলন কৰি থাকোঁতে মিটাৰটো কমাই থ'ব হয় পাছত আন্দোলন যেতিয়া খাম কাটিব বঢ়াই দিব সেইটোৱে নিশ্চিতভাৱে আপোনালোকে চাওক মুখ্যমন্ত্ৰীগৰাকীক আমি কি সুধিছিলোঁ যে এইটো অবৈধ গেজেট নটিফিকেশ্যন আপুনি আবুল তাবুল কথা কৈ থকাতকৈ আপোনাক আমি চেলেঞ্জ কৰিছোঁ আপুনি কওকচোন যে 2021 চনৰ 17 আগষ্ট গেজেট নটিফিকেশ্যন অনুসৰি মই দিছপুৰৰ পৰা নিয়ন্ত্ৰণত যিমানবিলাক চৰকাৰী অফিচ আছে সেইবিলাকত মই প্ৰথম লগাম তাৰপিছত মই ইণ্ডাষ্ট্ৰীবিলাকত লগাম আপুনি সেইটো সাহস দেখুৱাওক যে প্ৰথম চৰকাৰী অফিচবিলাকত মই লগাই লওঁ তাৰ পাছত মই বেলেগ চিন্তা কৰিম কিন্তু তোমালোকে ফ্ৰীকে কানেকশ্যন ল'বা তোমালোকে মাহেকৰ মূৰত বিল দিবা চৰকাৰে নিজৰ ঘৰত নলগাব চৰকাৰৰ লগত ভাল 2 নম্বৰী বাগানবিলাকত নলগাব আৰু সাধাৰণ মানুহৰ লগত টেটু চেপি দিব যিবিলাক মানুহক 250 টকা বৃদ্ধ পেঞ্চন লৈ কেলডুপকে জীয়াই আছে 5 কেজি চাউল লৈ কেলডুপকে জীয়াই আছে সেইবিলাক মানুহৰ ঘৰলৈ 200 টকাটো 2000 কৰি দিবা সেইবিলাক মানুহ 100 টকাটো 1500 কৰি দিবা আৰু চৰকাৰী অফিচবিলাকত নলগাবা সেইটো নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ
যে আপুনি আগতেও কৈছিলে যে জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ বিল আগষ্ট ছেপ্টেম্বৰ তুলনা কৰিলে নহ'ব। তাৰপিছত আমি 2021, 22, 23 জানুৱাৰী ফেব্ৰুৱাৰী বিল 24 লগত তুলনা কৰি দেখালোঁ। গৰম দিনটো গৰম দিন, আগষ্টটো আগষ্ট, ছেপ্টেম্বৰ, তেতিয়া আকাশ পাতাল দেখাই দিলোঁ। তেতিয়া আপোনাৰ মুখত চেল'টেপ লাগিলে। আকৌ এতিয়া আপুনি নতুনকৈ উলিয়াইছে, আৰে ঠাণ্ডা দিনত এনেও কমিব ডাঙৰীয়া, ঠাণ্ডা দিনত এনেও কনজামশ্যন কমে। তাৰ কাৰণে আপুনি PhD ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে। এইটো সাধাৰণ মানুহো জানে যে ঠাণ্ডা দিনত ফেন নচলাওঁ, তাৰমানে ঠাণ্ডা দিনত কমাটোকে আপুনি কমা দেখুৱাই আমাক টুপি দিব বিচাৰিছে। গতিকে এই কথা কেতিয়াও নহ'ব, আমি মানি নলওঁ। মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰ আশ্ৰয় লৈছে, মুখ্যমন্ত্ৰীয়ে আচল কথাৰ পৰা এৰাই চলিছে, কোম্পানীৰ স্বাৰ্থত কথা কৈছে। গতিকে আমাক স্মাৰ্ট ডকাইত নালাগে, আমি আজি ঘোষণা কৰিছোঁ।